পুলিচৰ কাম দুখীয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয়। পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা। পুলিচৰ কাম অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, দুখীয়াৰ পিঠিত নহয়। কিন্তু আপুনি সোশ্যাল মিডিয়া খুলিলেই চাব দুখীয়াৰ পিঠিত দাণ্ডা মাৰি আছে, অপৰাধীক বাচাই আছে। যেতিয়া জুবিনক হত্যা কৰা হৈছিল সেইটো সময়ত জুবিনৰ হত্যাকাৰীক বচাবলৈ গৈ দুখীয়াৰ ওপৰত বা জুবিনৰ ন্যায় বিচাৰি অহাৰ ৰাজপথত যি মানুহবোৰ আছিলে সেই মানুহবোৰক অত্যাচাৰ কৰা বা পিঠিত দাণ্ডা মাৰা মানুহবোৰ কোন আছিলে? সেয়া আমাৰ অসম পুলিচ আছিলে। আৰু সেই হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া মানুহবোৰ কোন আছিলে? আমাৰ অসম পুলিচ আছিলে। আজিলৈ মই কোনো অসম পুলিচক দেখা নাই যে নেতাক দাণ্ডা মাৰি আছে ইমান লেতেৰা লেতেৰা কথা কোৱাৰ পিছতো। সমাজখন ধ্বংস কৰাৰ পিছতো অসমৰ কোনো পুলিচে নেতাক দাণ্ডা নামাৰে। দুখীয়া ৰাইজে অসমৰ ভাল বিচাৰি ৰাজপথত ওলাই আহে, সেই দুখীয়া ৰাইজক দাণ্ডা মাৰে আমাৰ অসম পুলিচে। আৰু সেয়া কাৰ নিৰ্দেশনাত মাৰে? যিজন মানুহে আজিৰ দিনত জ্ঞান দি আছে।